হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। তো আজি ৰাতিপুৱাই ইমান ৰ'দ দিছে গাইছ, মানে কি ক'ম আৰু, মানে ৰ'দত ধৰি শান্তি নাই, কাম চাম কৰিবই একো ইচ্ছা নাই, খাব ল'ব ইচ্ছা নাযায় গাইছ। আৰু ভাবিলোঁ এই গৰমত পৰিত্ৰাণ পাবলৈ লেবু টেঙাৰ চৰ্বত খাই দিওঁ, সেইকাৰণে দুটা লেবু টেঙা ওলাই ল'লোঁ বঢ়িয়াকৈ। আৰু তাৰে পিছত এয়া বঢ়িয়াকৈ চামুচেদি আৰু কটাৰীদি কাটি কিনে আটি বঢ়িয়াকৈ চৰ্বতখিনি বনাই ল'লোঁ। বনাই লোৱাৰ পাছত খাই দিলোঁ বঢ়িয়াকৈ। আৰু খাই দিয়াৰ পাছত গাইছ ইমান ভাল লাগি গৈছে, তাৰমানে ঠাণ্ডা পৰি গৈছে গাটো। আৰু ঠাণ্ডাত মই থাকিব নোৱাৰি কিনে আৰু কম্বল চম্বল উৰি কিনে বঢ়িয়াকৈ ৰ'দত মই বহি আছোঁ। আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে, লেবু টেঙা দুটা ল'ব, বঢ়িয়াকৈ চৰ্বত বনাই কিনে আপোনালোকে খাই দিব, দেহাটো এনেকুৱা লাগিব গোটাই ঠাণ্ডা পৰি গৈছে।